নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজিৰ প্ৰথম খবৰটো ওলাই পৰিছে দিল্লীৰ যন্তৰ মন্তৰৰ পৰা। দিল্লীৰ যন্তৰ মন্তৰত আমাৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে সেই সম্পৰ্কে হয়তো আপোনালোক অৱগত। ভাৰতৰ শিক্ষামন্ত্ৰী পদত্যাগৰ দাবীত আমাৰ ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ্থীসকলে কোৱা অনুসৰি যিজন শিক্ষামন্ত্ৰীৰ দিনত নীটৰ পেপাৰ লিক হৈছে, যিজন শিক্ষামন্ত্ৰীৰ বাবে ভাৰতবৰ্ষৰ 20তকৈও অধিক নীটৰ শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে, সেইজন মানুহ শিক্ষামন্ত্ৰী হৈ থকাৰ যোগ্যতা নাই, গতিকে তেখেতে পদত্যাগ কৰিব লাগে। কিন্তু এতিয়ালৈকে তেখেতে পদত্যাগ কৰা নাই। বৰঞ্চ 20 তাৰিখৰ দিনাখন যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে, সেই দিনাখন কিন্তু আমাৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বৰ বেয়াকৈ প্ৰহাৰ কৰিছিলে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীয়ে যেনেকৈ যি ধৰণেৰে পাৰে সেই ধৰণেৰে মাৰপিট কৰিছিলে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত। আৰু তাৰ পাছতেই এতিয়া এজন অধিবক্তাই দিল্লী উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিলে যে দিল্লী পুলিচৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে, কাৰণ তেওঁলোকে বেআইনীভাৱে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰটেষ্ট দমন কৰিবৰ কাৰণে মাৰধৰ কৰিছে। আৰু সেই সময়তে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কি কয় জানে? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কৈছে যে আমাৰ সময় নষ্ট নকৰিব আৰু আপোনাৰো সময় নষ্ট নকৰিব। আমি ভিডিঅ'ৰ প্ৰতি আগ্ৰহী নহয়, আমাৰ চাবলৈ সময় নাই। মানে ছাত্ৰ ছাত্ৰীসকলক আৰক্ষীয়ে যি প্ৰহাৰ কৰিছিলে, প্ৰহাৰৰ সন্দৰ্ভত যি PIL দাখিল কৰা হৈছিলে, সেই PIL ৰিজেক্ট কৰিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। আৰু এই যি নেকি CJP পাৰ্টি, এই CJP পাৰ্টিটো গঠন হোৱাৰ একমাত্ৰ কাৰণ আছিলে, মানে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কৈছিলে যে আমাৰ ভাৰতবৰ্ষৰ যিসকল বেৰোজগাৰ আছে, যিসকল নিবনুৱা, তেওঁলোক কক্ৰজৰ দৰে। আৰু তাৰ পাছতেই কক্ৰজ জনতা পাৰ্টিৰ আৰম্ভ হৈছিলে। গতিকে তেখেতেনো কেনেকৈ মানে এই PIL একচেপ্ট কৰে, নিজে ভাবকচোন আপোনালোকে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ বজাৰত বৰ্তমান সময়ত ভেজাল সামগ্ৰীৰে ভৰি পৰিছে। শাক পাচলিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুতেই ভেজাল মুঠতে। আৰু সেই ভেজাল সামগ্ৰী ব্যৱহাৰ কৰি যেতিয়া আমি ডক্তৰৰ ওচৰত গৈ মেডিচিন খাওঁ, খবৰ ওলাই পৰিছে সেই মেডিচিনো এতিয়া ভেজাল ওলাই পৰিছে। আমাৰ অসমত বিক্ৰী হোৱা উচ্চ ৰক্তচাপৰ মেডিচিন এতিয়া ভেজাল ওলাইছে বুলি খবৰ ওলাই পৰিছে। মানে উচ্চ ৰক্তচাপৰ অৰ্থাৎ হাই BPৰ যি মেডিচিন, সেই হাই BPৰ মেডিচিনো এতিয়া 2 নম্বৰী ওলাইছে আমাৰ অসমত। কোনোবাই হয়তো আমাৰ অসমখনক বৰবাদ কৰিবলৈ চাইছে, হয়তো কোনোবাই অধিক টকা উপাৰ্জন কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ভেজাল বস্তুবোৰ আমাৰ অসমত আনি আছে আৰু বিক্ৰী কৰি আছে। যিসকল লোকে এনেকুৱা কৰিছে ন, অসম চৰকাৰে মোৰ মতে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে, ল'ব লাগে, কঠোৰ শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। উজনি অসমৰ কেইবাখনো ডিষ্ট্ৰিক্টত বানপানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে। আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণ। নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হ'ল আৰু তাৰ পাছতেই ধাৰাসাৰে পানী আহিছে অসমলৈ। আৰু ইয়াৰ ফলতেই প্ৰথমবাৰৰ বাবে শিৱসাগৰ, নাজিৰা, যোৰহাটত বানপানী হোৱা আমি দেখিবলৈ পাইছোঁ। আজিলৈকে আমি শুনা নাই যোৰহাট, শিৱসাগৰ, নাজিৰাত বানপানী হোৱাৰ কথা, কিন্তু এইবাৰ আকস্মিকভাৱে বানপানী হৈছে যোৰহাট, শিৱসাগৰ, নাজিৰা এইবিলাকত। এতিয়া খবৰ ওলাই পৰিছে শিৱসাগৰ, যোৰহাট, নাজিৰা এইকেইখন ডিষ্ট্ৰিক্টে বানপানীৰ পৰা অকণমান মানে যেনে তেনে উদ্ধাৰ হৈছিলেহে। উদ্ধাৰ হোৱাৰ সময়তেই এতিয়া খবৰ ওলোৱা অনুসৰি দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী খুলি দিয়া হৈছে বুলি খবৰ ওলাইছে, যাৰ বাবে নেকি এতিয়া নাজিৰা, শিৱসাগৰ আৰু লগতে যোৰহাটৰ মানুহবিলাকক সতৰ্কিত কৰি দিছে, যিকোনো সময়তে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকেও যদি মানে সেই সাইডৰ পৰা ভিডিঅ' চাই আছে, অকণমান সতৰ্কিত থাকিব। আৰু লগতে মাজুলী অকণমান সতৰ্কিত থাকিব, নহ'লে কিন্তু আপোনালোক
বিপদত পৰিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু আপোনালোকৰ নামত ৰেজিষ্টাৰ্ড থকা সিম কাৰ্ড বেলেগ কাৰোবাক চলাবলৈ দিছে নেকি কমেন্ট সেকশনত জনাওকচোন মনত পেলাওক যদি আপুনি আপোনাৰ নামত ৰেজিষ্টাৰ্ড থকা সিম কাৰ্ডখন কাৰোবাক চলাবলৈ দিছে তেনেহলে ইয়াতকৈ আৰু ডাঙৰ মূৰ্খামি আপোনাৰ কাৰণে একো হ'ব নোৱাৰে আপুনি এতিয়াই তেখেতৰ পৰা আপোনাৰ নামত ৰেজিষ্টাৰ্ড থকা সিম কাৰ্ডখন লৈ আনক নতুবা তেখেতক কওক যে তই যেহেতু বহু দিনৰ পৰা সিম কাৰ্ডখন চলাই আছ গতিকে সিম কাৰ্ডখন তোৰ নামলৈ ৰেজিষ্টাৰ্ড কৰি ল কিয়নো টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৈছে যে বহুতো এনেকুৱা স্কেমাৰ আছে যিসকলে বেলেগৰ নামত সিম উলিয়াই স্কেম কৰে আৰু ফসেকে সেই ব্যক্তিজন যিজন ব্যক্তিৰ নামত সিম কাৰ্ডখন উলিওৱা আছে যিজন ব্যক্তিৰ ডকুমেন্ট দি সিম কাৰ্ডখন উলিওৱা আছে সেই ব্যক্তিজন ফসে গতিকে আপোনালোকলৈ এটা ৰিকুৱেষ্ট জাৰি কৰিছে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যে আপোনালোকে আপোনালোকৰ ডকুমেন্টত উলিওৱা সিম কাৰ্ডখন বেলেগক চলাবলৈ নিদিব তেখেতে যদি বহু দিন ধৰি চলাই আছে আপুনি যদি দি থৈছে তেখেতক কওক যে সিম কাৰ্ডখন হয়তো মোক দি দে নহলে তই তোৰ নামলৈ সিম কাৰ্ডখন ট্ৰান্সফাৰ কৰি লওক আৰু অনাগত সময়ত কেতিয়াও আপোনালোকে নিজৰ নামত উলুৱা সিম কাৰ্ড বেলেগক চলাবলৈ নিদিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে উজনি অসমৰ বানপানীত এইবাৰ বহু কেইটা পৰিয়ালে নিজৰ আত্মীয়ক হেৰুৱাইছে এই সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে যি কেইটা পৰিয়ালৰ আত্মীয় নিহত হৈছে যি কেইটা পৰিয়ালে নিজৰ আত্মীয়ক হেৰুৱাইছে বানপানীত তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা 4 লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়াব বুলি জনাইছে 4 লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়াব এতিয়া এজন মানুহক 4 লাখ টকাৰেটো উভতাই আনিব নোৱাৰি কিন্তু তেওঁলোক যাতে আৰ্থিকভাৱে অকনমান মোকাবিলা কৰিব পাৰে এই বানপানীৰ সময়ত তো তাৰ কাৰণে সামান্য পৰিমাণে অসম চৰকাৰৰ ফালৰ পৰা আৰ্থিক অনুদান আগবঢ়োৱা হৈছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা যিখন ডিস্ট্ৰিক্টত কোনো দিনে বানপানী নহয় এইবাৰ বানপানী হৈ গল এতিয়া মানুহবিলাক ভয়ত আতংকিত হৈছে যে শিৱসাগৰ ডিস্ট্ৰিক্টত বানপানী নহয় এইবাৰ শিৱসাগৰতো বানপানী হৈ গল গতিকে যিবিলাক ডিস্ট্ৰিক্টত পূৰ্বৰ পৰাই বানপানী হয় সেই ডিস্ট্ৰিক্টবিলাকৰ কি হ'ব তো সেই ডিস্ট্ৰিক্টবিলাকৰ মানুহবিলাকে ভয় কৰাৰ কোনো কথা নাই এইবাৰ নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱাৰ বাবেহে বানপানী হৈছে যদি ডাৱৰ বিস্ফোৰণ নহল হেতেন শিৱসাগৰ ডিস্ট্ৰিক্টত পটকে বানপানী নহল হেতেন এটা শিৱসাগৰ ডিস্ট্ৰিক্টত যেহেতু বানপানী নহয় তাৰ কাৰণে শিৱসাগৰ ডিস্ট্ৰিক্টৰ বিভাগীয় মানুহবিলাকে প্ৰস্তুতি চলাই থকা নাই পূৰ্বৰ পৰা কাৰণ বানপানী নহয় তাত হঠাতে যেহেতু বানপানী হৈ গল বানপানী হৈ যোৱাৰ লগে লগে বহু সমস্যাত ভুগিছে শিৱসাগৰবাসীয়ে এতিয়া অখিল গগৈ ডাঙৰীয়া দেৱে শিৱসাগৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক 115খন নাও বিচাৰিছিলে যাতে বানত আক্ৰান্ত হোৱা লোকসকলক উদ্ধাৰ কৰিব পাৰে তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে অখিল গগৈ ডাঙৰীয়া দেৱৰ কথা ৰাখি 40খনকৈ নাও প্ৰেৰণ কৰিছে শিৱসাগৰ ডিস্ট্ৰিক্টলৈ বিচাৰিছিলে 115খন কিন্তু 40খনকৈ দিছে যাতে বৰ্তমান কাম চলাব পাৰে আৰু যদি দৰকাৰ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আকৌ প্ৰদান কৰিব নাও যাতে মানুহবিলাকক ভালদৰে উদ্ধাৰ কৰিব পাৰে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ পৰা আমেৰিকালৈ বিক্ৰীবলৈ নিয়া মেডিচিনৰ ওপৰত এতিয়া 200% টেক্স আৰোপ কৰিব আমেৰিকাই আমাৰ ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ জেনেৰিক মেডিচিন উৎপাদন কৰা দেশ আৰু আমাৰ ভাৰতে প্ৰত্যেক বছৰে আমেৰিকাক কোটি কোটি টকাৰ জেনেৰিক মেডিচিন সাপ্লাই কৰে আৰু আমেৰিকাই সেইভাবে এতিয়া আমাৰ ভাৰতৰ ওপৰত টেক্স আৰোপ কৰি দিছে যে অনাগত 2-3 বছৰৰ ভিতৰত ভাৰতৰ পৰা যোৱা মেডিচিনৰ ওপৰত আমেৰিকাই 200% টেক্স আৰোপ কৰিব প্ৰথম 2 বছৰ 1 টকাও টেক্স নলগাই জেনেৰিক মেডিচিনৰ ওপৰত 2 বছৰ হোৱাৰ পাছৰতে অৰ্থাৎ 3 নম্বৰটো বছৰৰ পৰা 100% টেক্স লগাব ভাৰতৰ জেনেৰিক মেডিচিনৰ ওপৰত আৰু তাৰ নেক্সট ইয়াৰত 200% টেক্স লগাব বলে আমেৰিকাই মানে আমেৰিকাই কি কৰিব বিচাৰিছে নাজানো কিন্তু আমাৰ ভাৰতৰ জেনেৰিক যি বেপাৰখন আমেৰিকাত যি জেনেৰিক মেডিচিন বিক্ৰী কৰা হয় ইয়াত কিন্তু অকনমান ইফেক্ট পেলাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বানপীড়িত সকলক বৰ্তমান সময়ত জুনে যেনেকে পাৰিছে তেনেকৈ সহায় কৰিছে কোনোবাই যদি পানীৰ বটল দি সহায় কৰিছে কোনোবাই গাখীৰ দি সহায় কৰিছে কোনোবাই আৰ্থিকভাৱে সহায় কৰিছে সকলোৱে সহায় কৰিবলৈ যত্ন কৰিছে বানপীড়িত লোকসকলক সেই সময়তে যোগ্য কনষ্ট্ৰাকচনৰ তৰফৰ পৰা বানপীড়িত লোকসকলক আৰ্থিক অনুদান আগবঢ়াব বুলি জনাইছে আপুনিও যদি বানপানীৰ সমস্যাত ভুক্তভোগী হৈ আছে তেনেহলে যোগ্য কনষ্ট্ৰাকচনৰ তৰফৰ পৰা দুটাকৈ হোৱাটছআপ নাম্বাৰ জাৰি কৰিছে সেই দুটা হোৱাটছআপ নাম্বাৰত আপোনালোকে আপোনালোকৰ পৰিস্থিতিৰ সম্পৰ্কে
ফটো ক্লিক কৰি তেওঁলোকলৈ প্ৰেৰণ কৰক আৰু তেওঁলোকৰ তৰফৰ পৰা আপোনালোকক আৰ্থিক অনুদান আগবঢ়োৱা হ'ব মোবাইল নাম্বাৰ কেইটা আপোনালোকক জনাই দিছোঁ লিখি ৰাখক 6900407298 দ্বিতীয়টো হৈছে 9957296328 তো আপোনাৰো যদি বানপানীৰ সমস্যা হৈছে তেনেহলে আপোনালোকে আপোনালোকৰ কিউআৰ কোড ৰেশন কাৰ্ড ভিডিঅ' ফটো প্ৰেৰণ কৰক হোৱাটছআপৰ জৰিয়তে আৰু তেওঁলোকৰ ফালৰ পৰা আপোনালোকক আৰ্থিক অনুদান আগবঢ়াব তেওঁলোকে প্ৰথম পৰ্যায়ত 2.5 লাখ টকা বিতৰণ কৰিব আৰু পাছলৈ তেওঁলোকে সেই টকাৰ পৰিমাণ বৃদ্ধি কৰিব যদিহে আৰু প্ৰয়োজন হয় গতিকে আপোনালোকেও যদি বানপানীৰ সমস্যাত ভুগি আছে যদিহে আপোনালোকক আৰ্থিক সহায়ৰ প্ৰয়োজন হৈছে যোগ্য কনষ্ট্ৰাকচনৰ এই মোবাইল নাম্বাৰটোত আপোনালোকৰ পৰিস্থিতিৰ সম্পৰ্কে শ্বেয়াৰ কৰক কিউআৰ কোড দিয়ক তেওঁলোকে আপোনালোকক সহায় কৰিব আগৈছিয়াৰ পাছৰটো খবৰ ফালে হেলিকপ্টাৰৰ জৰিয়তে অসমৰ বানপীড়িতসকলক বান সাহায্য দিয়া হৈছিল যেনে পানীৰ বটল বিস্কুট আৰু গাখীৰ এনে ধৰণৰ সামগ্ৰীসমূহ প্ৰদান কৰিছিল হেলিকপ্টাৰৰ জৰিয়তে অসমৰ বানপীড়িতসকলক কিন্তু হেলিকপ্টাৰৰ জৰিয়তে যি বান সাহায্য বিতৰণ কৰিছিল সেই বান সাহায্য খোৱাৰ যোগ্য হৈ থকা নাই বুলি একাংশ ভুক্তভোগীয়ে বৰ্তমান সময়ত সামাজিক মাধ্যমত ভিডিঅ' শ্বেয়াৰ কৰিছে হেলিকপ্টাৰৰ জৰিয়তে বানপীড়িতসকলক খোৱা বস্তু দি থৈ গৈছিল কিন্তু ওপৰৰ পৰা যেহেতু বানপীড়িতসকলক খাদ্য দিয়া গৈছিল তো তাৰ ফলত বিস্কুট বা গাখীৰ বা পানী এইবিলাক সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে বুলি একাংশ ভুক্তভোগীয়ে বৰ্তমান সামাজিক মাধ্যমত ভিডিঅ' শ্বেয়াৰ কৰিছে তো এনে ধৰণৰ কিয় কৰিলে নাজানো যদি কাৰোবাক দায়িত্ব দি দিলেহেঁতেন অসম চৰকাৰে সেইটো বেছি ভাল হ'লহেঁতেন যে তালৈকে তোমালোকে লৈ যোৱা বা হেলিকপ্টাৰেৰে নিয়োগ দৰকাৰ হ'লে হেলিকপ্টাৰে নি এটা ওখ স্থানত গোটেই বস্তুবিলাক ৰাখি তাৰপিছত যদি বিতৰণ কৰিলেহেঁতেন বেছি ভাল হ'লহেঁতেন কিন্তু হেলিকপ্টাৰৰ পৰা ডাইৰেক্টলি দিয়াৰ ব্যৱস্থা কৰিছিলে যাৰ ফলত নেকি খাদ্যবস্তু আধাতকৈ বেছি বেয়া হৈ গৈছে আগৈছিয়াৰ পাছৰটো খবৰ ফালে এইখিনি খবৰ লাই পৰিছে বদৰুদ্দিন আজমলৰ ওপৰত বদৰুদ্দিন আজমলে বানপীড়িতসকলৰ কাৰণে 2 কোটি টকা মুকলি কৰিছে বুলি জনাইছে আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বদৰুদ্দিন আজমলে বানপীড়িতসকলক সহায় কৰিবৰ কাৰণে ওলাই আহিছে আৰু তেখেতৰ নিজাববীয়া প্ৰচেষ্টাত আজমল ফাউণ্ডেশ্যনৰ পৰা 2 কোটি টকাৰ সহায় কৰিব এতিয়া বানপীড়িতসকলক যাতে ভালতকৈ ভাল তেওঁলোকক ৰিলিফ দিব পাৰে তাৰ কাৰণে 2 কোটি টকাৰ মুকলি কৰিছে আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তো এই সেগতে আজমল ফাউণ্ডেশ্যনক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ ব্যক্তিগত পুঁজিৰ পৰা এনেকৈ 2 কোটি টকা উলিয়াই দিয়াটো ডাঙৰ কথা ন মানে কম মুখৰ কথা নহয় কিন্তু আগৈছিয়াৰ পাছৰটো খবৰ ফালে জুবিনদা আমাৰ মাজৰ পৰা হেৰাই গ'ল কিন্তু জুবিনদাক ভাল পোৱা মানুহ জুবিনদাৰ আদৰ্শ এতিয়াও জীয়াই আছে আৰু ভৱিষ্যতলৈও জীয়াই থাকিব জুবিনদাক ভাল পোৱা মানুহ কেতিয়াও কম হোৱা নাছিলে নহয় আৰু ভৱিষ্যতলৈও নহয়গে কম জুবিনদাক ভাল পোৱা মানুহ দিনক দিনে বাঢ়ি গৈহে থাকিব যেতিয়া জুবিনদাৰ বিষয়ে মানুহে জানিবলৈ ল'ব এটা খবৰ লাই পৰিছে অসমৰ এজন সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিল দিল্লীৰ মেট্ৰোত তেখেতে উঠিছিলে তেখেতৰ গন্তব্যস্থান যাবৰ বাবে কিন্তু ভুলবশতঃ তেখেত গৈ পালেগৈ ৰাতি প্ৰায় 11:30 মান বজাত বেলেগ এটা স্থানত আৰু সেই সময়ত যিখন তেখেতে মেট্ৰোত গৈছিলে সেই মেট্ৰোখনত এজনো পেছেঞ্জাৰ নাছিলে সকলো পেছেঞ্জাৰ সেই ষ্টেচনটোত নামি দিলে তাৰ পাছত মেট্ৰোখনৰ যিজন ড্ৰাইভাৰ আছিলে ড্ৰাইভাৰজনে লৰাজনক দেখিলে আৰু লৰাজনৰ ডিঙিত এখন গামোচা আছিলে লৰাজনক সুধিলে যে তুমি জুবিন গাৰ্গক চিনি পোৱা নেকি লৰাজনে ক'লে যে হয় মই জুবিন গাৰ্গক চিনি পাওঁ তেতিয়া যিজন ড্ৰাইভাৰ আছিলে তেখেতে কৈছে যে মই জুবিনৰ বহুত ডাঙৰ ফ্ৰেণ্ড তো তেখেতক সুধিছিলে তুমি ক'ৰ পৰা হয় তেতিয়া লৰাজনে কৈছে যে মই অসমৰ পৰা মানে জুবিন গাৰ্গৰ যিখন ৰাজ্য সেই ৰাজ্যৰ পৰা তো তেখেতে কৈছে মই জুবিন গাৰ্গৰ বহুত ডাঙৰ ফ্ৰেণ্ড তো গতিকে তোমাক তোমাৰ নিজৰ জায়গাত মই থৈ আহিমগে মানে তুমি জলৈ যাব বিচাৰিছিলা তাত গৈ থৈ আহিমগে তাৰ পাছত সেই ড্ৰাইভাৰজনে এজনো মানুহ নোহোৱাকৈ কেৱল সেই অসমৰ যুৱকজনকে নি গন্তব্যস্থান পোৱালেগৈ ভাবক আপোনালোকে জুবিনদাক ভাল পোৱা মানুহ কেৱল অসমেই নহয় অসমৰ বাহিৰতো আছে কেৱল গামোচাখন লৈ থকাৰ বাবে সুধিলে যে তুমি সেই অসমৰ পৰা নেকি বা জুবিন গাৰ্গক চিনি পোৱা নেকি তো অসমৰ মানুহে কোনে জুবিন গাৰ্গক চিনি নাপাব তাৰ পাছত আৰু কি তো তেখেতক নি নিজৰ গন্তব্যস্থানত থৈ আহিছেগে আগৈছিয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে জুবিনদাৰ ওপৰতে তো জুবিনদাক মানুহে কিমান লেভেললৈকে ভাল পায় ইয়াৰ আগৰ খবৰটোত আপোনালোকে গম পাইছে মেট্ৰোখনত এজনো পেছেঞ্জাৰ নাই কেৱল মানে অসমৰ যুৱক হোৱাৰ কাৰণে মেট্ৰো ড্ৰাইভাৰজনে
সেই যুৱকজনক নিজৰ গন্তব্যস্থানত এৰি থৈ আহিছে কাৰণ মেট্ৰ' ড্ৰাইভাৰজন জুবিন গাৰ্গৰ অনুৰাগী আছিলে মানে জুবিন দাক ভাল পায় মেট্ৰ' ড্ৰাইভাৰজনে আৰু জুবিনৰ ৰাজ্যৰ মানুহ হোৱাৰ কাৰণেই কেৱল এজন যুৱকক ৰাতি 11:30 বজাত অকলশৰে মেট্ৰ'খন চলাই নি থৈ আহিছে গতিকে এনেকুৱা মানে এজন মানে আদৰ্শ সম্পন্ন ব্যক্তিক এতিয়া সিদ্ধাৰ্থৰ যিজন অধিবক্তাজনে উঠি পৰি লাগিছে জুবিন গাৰ্গক মদাহী ৰূপে প্ৰমাণ কৰিবৰ কাৰণে মানে জুবিন দাই কেৱল মদহে খাইছিলে মদৰ বাহিৰে একো কৰা নাছিলে তো তেনেকুৱা ধৰণৰ প্ৰমাণ কৰিবৰ কাৰণে সিদ্ধাৰ্থ বা বাকি যি কেইজন অভিযুক্ত আছে অভিযুক্তৰ অধিবক্তাসকলে উঠি পৰি লাগিছে জুবিন দাক মদাহী সজাবৰ কাৰণে তো ভাবকচোন বাৰু তেওঁলোকৰ মানসিকতাটো কেনেকুৱা যিজন ব্যক্তিয়ে নেকি সকলোতকৈ বেছি গান ৰচনা কৰিছে সকলোতকৈ বেছি গান গাইছে যিজন ব্যক্তিৰ ইমানখিনি মানে সৃষ্টি আছে সেইজন ব্যক্তিক মদাহী ৰূপে প্ৰমাণ কৰিবৰ কাৰণে উঠি পৰি লাগিছে পামী বৰঠাকুৰে কৈছে যে যি কেইজন অধিবক্তা আছে জুবিনৰ এগেইনষ্টৰ সেই অধিবক্তা কেইজনে কেৱল জুবিন গাৰ্গক মদাহী ৰূপে মানে চিনাকি কৰিবৰ কাৰণে উঠি পৰি লাগিছে কি ক'ব অসমবাসীয়ে এই সম্পৰ্কত কমেন্ট সেকশন খোলা আছে লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে নিটৰ পেপাৰ যিসকল লোকে লিক কৰিছিলে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব বুলি এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আশ্বাস দিছে মানে ইমান দিনে আমাৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলে উঠি পৰি লাগি আছিল শিক্ষামন্ত্ৰীৰ পদত্যাগৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিলে নিটৰ পেপাৰ লিকৰ বিৰুদ্ধে আৰু তাৰ পাছত 20 তাৰিখৰ দিনাখন বৃহৎ প্ৰতিবাদ হৈ যায় সোনম ৱাংচুৱে 26 দিন হৈ গ'ল অন্নখনত বহি আছে আৰু অৱশেষত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছে যে যিয়ে নেকি নিটৰ পেপাৰ লিক কৰিছিলে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ মানে ব্যৱস্থা লোৱা হ'ব বুলি কৈছে এই সম্পৰ্কত উচ্চ পৰ্যায়ৰ এখন কমিটি গঠন কৰা হ'ব আৰু তেওঁলোকে ইনভেষ্টিগেশ্যন চলাব যে কোনে নিটৰ পেপাৰ লিক কৰিছিলে আৰু তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব এতিয়া এই হিচাপতো মোৰ মতে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে কাৰণ তেখেতৰ বিভাগতেই যেহেতু এতিয়া ইনভেষ্টিগেশ্যন চলিব গতিকে তেখেতে ইনভেষ্টিগেশ্যনত জড়িত মোৰ মতে থাকিব নালাগে তেখেতক আঁতৰাই ৰাখিব লাগে তো দৰকাৰ হলে যেতিয়া তেখেত মানে নিৰ্দোষী বুলি প্ৰমাণ হ'ব তেতিয়া তেখেতে জয়েন কৰক কথা নাই নে কি কয় আপোনালোকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট এই তিনিওখন ডিষ্ট্ৰিক্টৰ মানুহবিলাকৰ কাৰণে এতিয়া অসম চৰকাৰ ফালৰ পৰা এটা সিদ্ধান্ত লৈছে যেহেতু বান পৰিস্থিতিয়ে সকলোকে বেয়া অৱস্থা কৰি পেলাইছে তো সেই সময়তে কাৰেণ্ট নাইকিয়া হৈছে বা টাৱাৰৰ খেলিমেলি হৈছে তো সেইবাবে শিৱসাগৰ যোৰহাট আৰু চৰাইদেউৰ মানুহখিনিৰ কাৰণে এটা নতুন সিস্টেম মুকলি কৰিছে অসম চৰকাৰে আপোনাৰ যি কোম্পানীৰ সিম কাৰ্ডেই নহওক আপুনি যি স্থানতে নাথাকক কিয় আপোনালোকৰ তাৰ নেটৱৰ্ক ফেচিলিটি ভাল থাকক বা নাথাকক আপোনালোকে টাৱাৰ মানে নেটৱৰ্ক নন ষ্টপ পাই থাকিব আপোনাৰ যদি এয়াৰটেলৰ সিম কাৰ্ড আপোনালোকে ভোডাফোনৰ টাৱাৰৰ পৰাও নেটৱৰ্ক লাভ কৰিব জিঅ' টাৱাৰৰ পৰাও নেটৱৰ্ক লাভ কৰিব বিএছএনএলৰ টাৱাৰৰ পৰাও নেটৱৰ্ক লাভ কৰিব মুঠৰ ওপৰতে চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট এই তিনিখন ডিষ্ট্ৰিক্টত এই কেইদিন অন্তত বানপানী হৈ থকা কেইদিন নেটৱৰ্কৰ সমস্যাত নুভুগে কাৰণ কোনোবা এজন মানুহ যেনিবা বানপানীত ফচি আছে ফোন কৰিবলৈ লৈছে দেখিছে নেটৱৰ্ক নাই সিম যেনিবা ইউজ কৰি আছে এয়াৰটেলৰ তো তেখেতৰ কি অৱস্থা হ'ব যদিহে ধৰি লওক তেখেতে ফোন কৰিব নোৱাৰে উদ্ধাৰ কৰিব নোৱাৰে বিপদত পৰিব তো সেই কাৰণে কি কৰিছে তাত মানে সকলোৱে সকলো নেটৱৰ্ক ব্যৱহাৰ কৰিব পৰা সিস্টেম মুকলি কৰি দিছে তো এয়াৰটেলৰ নেটৱৰ্ক বেয়া জিঅ'ৰ পৰা নেটৱৰ্ক টানিব জিঅ'ৰ নেটৱৰ্ক বেয়া বিএছএনএলৰ পৰা নেটৱৰ্ক টানিব মুঠতে মোবাইলত নেটৱৰ্ক যাবলৈ নিদিয়ে কোনেও বিপদত নপৰিব মোবাইলৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰত চৰকাৰে এতিয়া লৰা ছোৱালী বিলাকৰ পিম্পলছ আৰু ডাৰ্ক স্পটক লৈ চিন্তিত হৈ পৰিছে আমাৰ ভাৰতবৰ্ষৰ লৰা ছোৱালী বিলাকক ধুনিয়া কৰিবৰ কাৰণে এফৰ্ডেবল প্ৰাইজত ভাৰত চৰকাৰে মুকলি কৰিলে সেলিসিলিক এসিড তো এই ক্ৰীমটোৱে লৰা ছোৱালী বিলাকৰ পিম্পলছ ডাৰ্ক স্পট এইবিলাক টোটেলি নাইকিয়া কৰি দিব তো যাতে লৰাবিলাকে ছোৱালীবিলাকে পিম্পলছৰ হৈতে যুজি দামী দামী ক্ৰীম ব্যৱহাৰ কৰিবৰ কাৰণে যাতে তেওঁলোকে সংকোচ নকৰক তাৰ কাৰণে চৰকাৰ ফালৰ পৰা এফৰ্ডেবল প্ৰাইজত এতিয়া সেলিসিলিক এসিড মুকলি কৰিছে মানে এক প্ৰকাৰৰ ক্ৰীম মুকলি কৰিছে যিটো ক্ৰীমত এই কম্পোজিশনটো আছে
তো ল'ৰা ছোৱালীসকলে এতিয়া পিম্পলছৰ সমস্যাত ভুগিব নালাগে আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে এতিয়া যি স্থানত নেটৱৰ্ক নাথাকে নেটৱৰ্ক নথকা স্থানতো আপোনালোকে গুগল পে ফোন পে ব্যৱহাৰ কৰিব পাৰিব ইউপিআইত এতিয়া টেপ টু পে ফিচাৰ্ছ ওলাইছে যিটো ফিচাৰ্ছৰ জৰিয়তে যিকোনো জেগাত আপোনালোকে উইদাউট নেটৱৰ্কত পেমেণ্ট কৰিব পাৰিব আপুনি য'তেই নাথাকক কিয় তাতেই আপোনালোকে পেমেণ্ট কৰিব পাৰিব টেপ টু পে ফিচাৰ্ছৰ জৰিয়তে যেনেকৈ নেকি আপুনি য'তেই নাথাকক কল কৰিব পাৰিব ঠিক তেনেকৈ এতিয়া য'তেই নাথাকক আপুনি তাতে পেমেণ্টটো কৰিব পাৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰে নতুনকৈ এটা নিয়ম বনাইছে যদি কোনোবাই দুজনী বিয়া পাতে আৰু যদি তেখেত চৰকাৰী চাকৰিয়াল হয় তেনেহলে তেখেতক চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব এতিয়া লখিমপুৰৰ ৰঙানদী সমষ্টিত আৰু এটা নিয়ম বনাইছে যদি কোনোবাই মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰাখে আৰু তেখেত যদি চৰকাৰী চাকৰিয়াল হয় তেতিয়াও তেখেতক চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব বুলি লখিমপুৰৰ ৰঙানদী সমষ্টিৰ এইবাৰ নতুন বিধায়ক ঋষিৰাজ হাজৰিকাই ঘোষণা কৰিছে তো মোৰ মতে এই নিয়মটো ভাল বনাইছে এই নিয়মটো কেৱল ৰঙানদীয়ে নহয় গোটেই অসমতে প্ৰযোজ্য কৰি দিব লাগে যিটো নিয়ম নেকি লখিমপুৰ ৰঙানদীৰ সমষ্টিত প্ৰযোজ্য কৰা হৈছে মানে মাক দেউতাকক কোনোবাই নাচাব মাক দেউতাকক কোনোবাই অপব্যৱহাৰ কৰিব যদি চৰকাৰী চাকৰিয়াল আছে তেখেতৰ চাকৰি মানে তেখেতক চাকৰিৰ পৰা বহিষ্কাৰ কৰা হ'ব সিদ্ধা একদম নিয়ম বান্ধি দিব লাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া স্থাপন কৰা হ'ব 3D প্ৰিণ্টিং প্ৰকল্প যাৰ বাবে অসম চৰকাৰে এতিয়া 54 কোটি টকা মুঠ ব্যয় কৰিব বুলি জনাইছে আমাৰ অসমৰ প্ৰায় 10টাকৈ স্থানত এতিয়া 3D প্ৰিণ্টিং সিস্টেম স্থাপন কৰিব বুলি জনাইছে মানে যিকোনো বস্তু 3D প্ৰিণ্ট হ'ব এতিয়া 3D প্ৰিণ্টিঙৰ এটা বৃহৎ মাৰ্কেট আছে ধৰি লওক সাপোজ কিবা এটা বস্তু প্ৰিণ্ট কৰিব লগা হ'ল তো মানে 3D মেচিনৰ জৰিয়তে আমি প্ৰিণ্ট কৰিব পাৰোঁ ঠিক তেনেকুৱা ধৰণৰ প্ৰকল্প 10টা স্থাপন কৰিব এতিয়া আমাৰ অসমৰ প্ৰায় 54 কোটি টকা খৰচা কৰিব আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে আমাৰ ভাৰতৰ 3জন সেনা জোৱান শ্বহীদ হৈছে আৰু শ্বহীদ হৈছে বৰফত আপোনালোকে দেখিলে আচৰিত হ'ব চাওক কেনেকৈ মানে বৰ্ডাৰত ডিউটি কৰি থকাৰ অৱস্থাতে মৃত্যু হয় আমাৰ ভাৰতবৰ্ষৰ 3জনকৈ সেনা জোৱান চাওক না কি দুখদায়ক এটা ছবি তেওঁলোকে ডিউটি কৰি থকাৰ অৱস্থাতে বৰফৰ মাজত পুত গৈ মৃত্যুক আকোৱালি ল'লে গতিকে আমি যে মানে খুব আনন্দ মনেৰে হাঁহি ফূৰ্তি কৰি লগ বন্ধুৰ লগত যে মানে ফূৰ্তি ফাৰ্তা কৰি আছো ন ইয়াৰ একমাত্ৰ মানে কাৰণ হৈছে এওঁলোক এই সোলজাৰসকল তেওঁলোক যদি নাথাকিলেহেঁতেন আমাৰ কি অৱস্থা হ'লে ভাবকচোন বাৰু কোন ফালৰ পৰা চাইনা সোমাই আহিলহেঁতেন কোন ফালৰ পৰা পাকিস্তান সোমাই আহিলহেঁতেন কোন ফালৰ পৰা আমেৰিকা সোমাই আহিলহেঁতেন তাৰ কোনো ঠিক নাথাকিলহেঁতেন গতিকে এই চাৰি সীমাটোত মানে এই সকল সোলজাৰে পহৰা দি থাকে আৰু আমাৰ ভাৰতত যাতে কোনো টেৰৰিষ্ট বা অন্য দেশৰ মানুহ সোমাই আহি আমাৰ ভাৰতীয়ক যাতে এটেক কৰিব নোৱাৰে তো তাৰ কাৰণে তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰি থাকে যাৰ ফলত নেকি আমি মানে শান্তি মনেৰে ইয়াত ভাত খাজ খাব পাৰোঁ আৰু তেওঁলোকৰ বাবে মোৰ মতে এটা সেলিউট হ'ব লাগে আৰু 3জন সেনা জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট সেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম